Hello guys, welcome to my additional new vlog. এতিয়া বাইছে 6:30 ৰাতিপুৱা মই গৈ আছো ডিব্ৰুগড় ভাড়া দাদাজনৰ লগত গাড়ীখন মোৰ নিজৰ গাড়ীখন মানে থৈ যাম দুলিয়াজনত দাদাজনৰ লগত সেইখন গাড়ী তাৰ গাড়ীখন লৈ মানে মই যামগৈ মানে এই দাদাজন যাব পাওঁ কিবা ডিলাৰত যাব নেকি ডিব্ৰুগড় মাৰুতি চুজুকি না নেজানো ক'ত ডিলাৰত যাব আমাৰ ইয়াত মানে ইমান ভাল নহয় সেইটো কাৰণে ডিব্ৰুগড় যাম বুলি কৈছে তাকে মোক কালি ফোন কৰিলে যে ভাইটি দিব যাব পাৰিবা নেকি মোৰ এইকেইদিন চাকা মাৰি আছোতো গৈ দিম বাৰু বুলি সেইটো কাৰণে আজি এতিয়া ৰাতিপুৱা 6টা বজাত উঠিলোঁ উঠি গা নুধুলোঁ গা ৰাতিপুৱা ৰাতিয়ে ধোৱা যে সেইটো কাৰণে ৰাতিপুৱা নুধুলোঁ আকৌ এতিয়া যেতিয়া আহিম ডিব্ৰুগড়ৰ পৰা এতিয়া গৰম পানী বনাই লাহেকৈ গাটো ধুব লাগিব কাৰণ ৰাতিটো ক'তো যোৱা নহয়তো গা চা ধুই ঘৰত শুই থকা হয় যে সেইটো কাৰণে একেবাৰে ৰাতিকেহে আকৌ গধূলিকেহে ধুম গাটো তাৰপৰা আহি লওঁ যিমানখিনি ধুলিলে কিবা তেতিয়া বস্তুবিলাকে একেবাৰে ৰাতি গধূলি টাইমতে ধোৱা হ'বগৈ আৰু কেইটা বজাত আহে বা ক'ত যায় কোনটো ডিলাৰত যায় সেইটো মই ভালকৈ দেখাই থাকিম আপোনালোকক কোন দাদা যায় চব আৰু মোৰ পৰা দেখাই থাকিম আমাৰ ৰাস্তাটো চাওক কোৱা ইমান সুন্দৰ কোনোবা যদি আমাৰ এইফালে আহিব বিচাৰে অফ ৰাইডিং কৰিব বিচাৰে কৰিব পাৰে একদম ধুনীয়া ৰাস্তা হয় অফ ৰাইড কাৰণে কোনোবা কম ক'লে কৰিব বিচাৰে চাব আগত আৰু মজা এইখিনিতো অকণমান শিলতে দিলে আগতে আৰু বেয়া আছিলে গোটেই গাত হৈ আছিলে এতিয়া অকণমানতো শিলগুটি দিলে মেৰামতি কৰিলে ঠিকে আছে হ'লেও ক'ত ঠিকে আছে শিলগুটি দিলে এতিয়া গোটেই ধূলি উৰে চেংকেবেল দি থৈছেতো গোটেই ধূলি উৰে আৰম্ভ আৰু ৰাস্তাটো গোটেই ৰাস্তাটো বেয়া আমাৰ ইয়াৰ কি ক'ব আৰু বহুত বছৰৰ পৰা বেয়া হৈ আছে এনেকৈ আছে উপায়ো নাই এইবোৰ এনেকৈ এলে যাব লাগে গোটেই গাড়ী পাৰ্টছ হিলি যায় ঘাৰা গোটেই স্কুটিত গ'লেতো অকণমান ভয়ে লাগে আৰু লাহে লাহে যাবলগীয়া সেইকাৰণে স্পীডটো কেতিয়াবা ইমাৰ্জেঞ্চি থাকিলেও অকণমান লাহে স্পীড চলাওঁ বুলি ক'লেও স্পীড চলাব নোৱাৰোঁ গোটেই ৰাস্তা বেয়া গাড়ীও তেনেকৈ স্পীড চলাবই নোৱাৰোঁ গোটেই বডি পাৰ্ট হিলি যায় সেইটো কাৰণে ৰাস্তাটো ইমান ভাল নহয় যে মানে উপায় নাই আৰু কেতিয়াকৈ বনাব আৰু এতিয়া গমেই নাপোৱা মাজততো আৰু বেয়া হৈ আছিলে যাতেকৈ খলাব মানে খতম ৰাস্তা আছিলে এতিয়া আকৌ অকণমান চেনকেবেল দিলে বাৰু খালি ওপৰত ঢালাইটো দি দিয়া হ'লে মানুহখিনিৰ কাৰণে ভাল হ'ল হ'লে তো উপায় নাই কি কৰিব আমি এইবোৰ ইমান এনেকুৱাবোৰ কথা নাজানো যে সেইকাৰণে এতিয়া যেনেকৈ আছে এনেকৈ চলি থাকিবলগীয়া হৈছে উপায় নাই কমচে কম এডোখৰ 1-1.5 কিলোমিটাৰমান আছে চাগে না 2 কিলোমিটাৰ আছে নাজানো ইমান কালি গোটেই ৰাস্তাটো এনেকুৱাই যাতে গোটেই ৰাস্তাটো বেয়া আৰু অলপ দেৰি পিছত গাড়ী ঘোঁৰা বেছি হ'ব এতিয়া ৰাতিপুৱা 6:30মান বাজিছে কাৰণেহে এই গাড়ী ঘোঁৰাবোৰ কম মানে ধূলি চুলিবোৰ কম আৰু অলপ দেৰি অকণমান দেৰি পিছত আৰু এই ধূলি গোটেই খতম হ'ব যোনবোৰ স্কুটিত যায় বহুত কষ্ট হয় সিহঁতৰ আমাৰ গাড়ীবোৰ বা ঠিকে আছে চিচাৰ মাৰি লওঁতো ইমান এটা প্ৰব্লেম নাই কিন্তু স্কুটিত যোৱাবোৰ বহুত প্ৰব্লেম হৈ যায় গোটেই ধূলি মাৰি থৈ যায় কিছুমানে বহুত স্পীড যায় মানে সেইটো কাৰণে আমি কেতিয়াবা স্কুটিত যাওঁতো বহুত কষ্ট হয় আমাৰ যাবলৈ এতিয়া তাকে কেনেকৈ বনাই এতিয়া গমটো নাই পোৱা বনাব চাগে লাহেকৈ কি হয় হ'ব আৰু না আমি এনেকেই জীৱন কটাব লাগিব ৰাস্তাটো হ'ব পৰা এনেকেই দেখি আছোঁ মাজত 1-1.5 বছৰমান ভাল আছিলে মানে ইয়াৰ আগত এতিয়ানো নহয় হ'ল এতিয়া ইয়াৰ 4 বছৰমান বেয়া হোৱা ৰাস্তাটো এতিয়া মোৰ মাটো ভাঙি আছে অলপ এইখিনি ৰাতিপুৱা ওলাই যোৱা যে মাটো ভাঙি আছে মানে একেবাৰে তাত দাদাজনৰ ঘৰত পায়ে একেবাৰে ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ এতিয়া দেই ৰাইজসকল
ষ্ট্ৰাইক চলি আছে চাগে ৰাস্তাটোৰ কাৰণে, সেইকাৰণে গোটেই অইল ইণ্ডিয়া গাড়ীবোৰ ৰখাই দিছে। ভালে হৈছে যি হৈছে কাৰণে, যি হৈছে ভালে হৈছে। ৰাস্তাটো বাই চান্স বনিবতো, সেইটো কাৰণে গোটেই অইল ইণ্ডিয়া গাড়ী ৰখাই দিছে। আহি থাকোঁতে জেঠাই এজনী পালোঁ, তাকে উঠাই লৈ আহিলোঁ। অইল হস্পিটেলত যাম বুলি কৈছে, সেইকাৰণে মানে মই সেইফালে যামতো, সেইটো কাৰণে উঠাই লৈ আহিলোঁ। আৰু আইতাজনী ইয়াৰ অইল মেডিকেলত ইয়াত থৈ দিলোঁহি। মানে মই এইফালৰ পৰাই যামতো, ইয়াৰ পৰা বেছি দূৰ নহয়, য'ত দাদাজনৰ ওচৰত যাম মানে ইয়াৰ পৰা বেছি দূৰ নহয় যে, সেইটো কাৰণে একে আহিলোঁ কাৰণে লৈ আহিলোঁ। আৰু নহ'লে বেয়া লাগে ন, অকণমান বয়সস্থ মানুহটো, সেইটো কাৰণে ভাবিলোঁ লৈ আহিলোঁ। এইটো আমাৰ বিল্ডিং বনি আছে অইল ইণ্ডিয়া, কি ক'বা, এইবোৰ ডাঙৰ ডাঙৰ বিল্ডিং বনি আছে। কোন থাকিব আৰু নাজানো। এতিয়া দাদাজনৰ ঘৰ পালোহি। লাহেকৈ গাড়ীখন, নিজৰ গাড়ীখন ভালকৈ জেগাত ছাইডত থৈ পিনে গাড়ীখন লাহেকৈ ওলাই যাব। আৰু দাদা ওলাইছে আৰু মানে তলা খোলাই নাছিলে, মই বেছি সোনকালে অকণমান পালোহি মানে। তাকে এতিয়া ল'ৰাটোক স্কুলত থৈ পিনে লাহেকৈ ওলাই যাব। এতিয়া আমি ডিব্ৰুগড় পাই গ'লোহি। হণ্ডা ডিলাৰ কিবা ছাৰ্ভিচিং কৰিব চাগে, সেইটো কাৰণে দাদাজনে মাতিলে। এতিয়া গাড়ী চোন ভিৰে হৈ আছে, মই লাইনে পাতি আছোঁ বাৰু। মই মাৰুতি চুজুকি বুলি ভাবিছিলোঁ, মাৰুতি চুজুকি নহয়, হণ্ডা গাড়ী হয়। এতিয়া কেইটা বাজিব নাপোৱা আৰু ধুনীয়া কৰিছে কামটো। গেটখন খুলিব গৈছে। আমি পাই গ'লোহি ডিব্ৰুগড়ৰ পৰা, ডিলাৰৰ পৰা আহি লাহেকৈ গেটখন খুলিছে। আৰু এতিয়া ভৰাইটো মোক লাহেকৈ ঘৰ যামগৈ। আৰু এতিয়া নিজৰ গাড়ীখন লৈ পিনে লাহেকৈ ঘৰলৈ যাবলৈ ওলাইছোঁ। কিবা লাহে লাহে এতিয়া ঘৰতে গৈ থাকোঁ। খালি ডিলাৰত কি কাম কৰিলে সেইটো দেখাব নোৱাৰিলোঁ, কাৰণ ডিলাৰৰ ভিতৰত যে কেমেৰা এলাউড নাই বুলি ক'লে যে, সেইটো কাৰণে নেদেখালোঁ। আৰু কি কি বনাইছে বা কি কৰিলে সেইখিনি নেদেখালোঁ। আৰু সেইটো কাৰণে মানে